ব্লাউজৰ ফাৰ্মাহে কেইখনমান মাত্ৰ কাগজ তেনেকৈ কোৱা সকলৰ বাবে মই কিছু কথা আজি আগবঢ়াব ওলাইছো। আচলতে কামটো কৰিলেহে বুজি পোৱা যায় কিমানখিনি কষ্ট জড়িত হৈ থাকে। যেতিয়া ব্লাউজ এটা চিলোৱাৰ পিছত আমি 300 টকা বুলি কওঁ বা 300 টকা আমাৰ পৰা লয়, তেতিয়া আমাৰ কেনেকুৱা লাগে, বাপৰে ইমান দাম। কিন্তু যেতিয়া ব্লাউজটো নিজে চিলাবলৈ শিকে তেতিয়াহে বুজি পোৱা যায় এটুকুৰা এটুকুৰা কাপোৰ জইন লগাই তাৰ উপৰি তাৰে মেটেৰিয়েলবোৰৰ দাম আছে যিখিনি প্ৰয়োজনীয়। গতিকে ইমানখিনি বাছেগে পইচা আচলতে চিলোৱাজনে বা কষ্ট কৰাজনেহে প্ৰকৃতাৰ্থত বুজি পায়। গতিকে ওপৰে ওপৰে মতামত দিয়া এটা বহুত সহজ কথা, কিন্তু নিজে কৰিলে সেইটো উপলব্ধি কৰিব পাৰি। ঠিক তেনেকে ফাৰ্মা আমি দি আছো, দেখাত এনেকুৱা লাগে ফাৰ্মাহে ব্লাউজৰ, কিন্তু মূল কথাটো কি জানেনে, যিসকলে ধৰক ব্লাউজটো নিশিকে তেওঁলোকে ফাৰ্মা পাৰি পেলাই নিজৰ লগতে আনৰ ব্লাউজটো চিলাই দিব পাৰে ধুনীয়াকে। এনেকুৱা লাগে যেন কেইখনমান কাগজহে ব্লাউজৰ ফাৰ্মা। আৰু তেনেকে কৈছেও আনকি, যিহেতুকে ফাৰ্মা ৰেডি কৰি আছো এটা এটা চাইজৰ, যিসকলে ব্লাউজটো নিশিকে তেওঁলোকে ফাৰ্মাটো পাৰি পেলাই নিজৰ লগতে আনৰো ব্লাউজটো ধুনীয়াকে চিলাই দিব পাৰে। সেইটো হৈছে ফাৰ্মাৰ কাম। মই য'ত ব্লাউজ শিকাও, অনলাইনে হওক অফলাইনে হওক, তাত মই ফাৰ্মা ব্যৱহাৰ কৰি নিশিকাও। মই সম্পূৰ্ণ জোখ মাখেৰে ব্লাউজ এটা চিলাবলৈ বা কাটিবলৈ শিকাও, কাৰণ মোৰ বোধেৰে ফাৰ্মা পাৰি পেলাই শিকোৱাটোক ব্লাউজ কাটিং শিকোৱা বুলি নধৰে বা নকওঁ, জোখ মাখেৰে শিকোৱা হয়। সেইটো হৈছে মোৰ ব্লাউজ কাটিঙৰ কথা। এতিয়া ফাৰ্মাটো হৈছে এক্সট্ৰা এটা বিষয়। ফাৰ্মাৰ কামখিনি মই লোৱাই নাছিলো, কাৰণ যিহেতু মই অকলে হেণ্ডেল কৰিব নোৱাৰো গোটেইখিনি, সেইকাৰণে মই লোৱা নাছিলো। তাৰপিছত ভণ্টি দুজনীমান পালো, সিহঁতেও কৰিব বিচাৰিলে, যাৰ বাবে মই কামটো আগবঢ়াই দিছো। আৰু বহুতে বিচাৰি থাকে, সেইকাৰণে মই ফাৰ্মা দিয়া কৰিছো। ইতিমধ্যে বহুত সঁহাৰি দিছে, বহুতখিনি অৰ্ডাৰ আহিছে। কিছু অৰ্ডাৰ চাবই পৰা নাই বা কিছু অৰ্ডাৰ মই দিবই পৰা নাই। লাহে লাহে অৰ্ডাৰসমূহ মই দিম, আপোনালোকে ধৈৰ্য ধৰিব। আৰু তাৰ মাজতে এগৰাকী দুগৰাকী এনেকুৱা ধৰণৰ পাওঁ কাষ্টমাৰ যে কেইখনমান কাগজহে ইমানখিনি দাম নে, দেখাত আচলতে কেইখনমান কাগজ যেন লাগিছে, কিন্তু মূল কথাটো সম্পূৰ্ণ জোখমাখ কৰি উলিওৱা হয়। তাৰ উপৰি পোষ্টেলেৰে পঠিয়াও, পোষ্টেলেৰে পঠিয়ালে তেওঁলোকে পোষ্টেলৰ চাৰ্জ এটা লয়, আমাৰ বস্তু পাৰ্চেল পঠিওৱাৰ হয় ওজন হিচাপত। গতিকে সেইটো জনাসকলে জানে। গতিকে সেইটো তাৰ উপৰি পেকিং কৰিব লাগে, পাৰ্চেল বেগৰ দাম আছে। যিহেতুকে পাৰ্চেল বেগটো খুব ধুনীয়াকে 2-3টা পাৰ্চেল বেগ দি পেলাই পাৰ্চেল কৰা হয়, পাৰ্চেল বেগসমূহৰ দাম থাকে। আৰু যিহেতু মই অকলে নকৰো, গতিকে তেওঁলোককো মই কিবা এটা দিব লাগিব, ইমানখিনি মোক কষ্ট কৰি দিয়ে। তেনেকুৱা ক্ষেত্ৰত গোটেইখিনি মিলাই পেলাইহে কিবা এটা প্ৰাইজ লোৱা হয়, তাকো বহুত বেছি নলওঁ। আৰু যদি আমাৰ বাহিৰত হয়, গুজৰাট বা তেনেকুৱা পাৰ্চেলো আহিছে, খুব ভাল লাগিছে। যেতিয়া বাহিৰৰ পৰা অৰ্ডাৰসমূহ আহে খুব সুখী হওঁ, নিজে গৈ নাপালেও অন্ততঃ মোৰ বস্তুটো যে গৈ পাব বা মোৰ বস্তুটোৰে আপোনালোক উপকৃত হ'ব পাৰিব, সেই হেতুকে মোৰ সুখী হওঁ। তেনেকুৱা কথাবোৰ শুনিলে আচলতে বেয়া লাগে। গতিকে যিসকলে বুজি নাপায় কষ্টৰ মূল্যটো, তেওঁলোকে অৰ্ডাৰসমূহ নকৰিলেও কোনো কথা নাই, বা ধৰক তেনেকুৱা ধৰণৰ মন্তব্য এটা আগ নবঢ়াব, বেয়া লাগে। আৰু যদি ইমান সহজ, নিজে কাটি ল'ব বা নিজে চিলাই ল'ব, তাত কোনো ধৰণৰ ক'ব লগা নাই, সেইটো কথা। আৰু গোটেইখিনি চাই মেলি মানুহৰ সমস্যাটোৰ লগত বুজি পেলাই গোটেইখিনি কাম কৰি গৈ আছো। বা অনলাইন ক্লাছৰ ক্ষেত্ৰতো আনৰ নিচিনা বা তেনেকুৱা ধৰণৰ আপোনালোকে বিচৰাৰ দৰে 2-3 দিনীয়া ক্লাছত মই 2000 বা তেনেকুৱা পইচা লোৱা নাই। দুমহীয়া কোৰ্চ বুলি কৈছো, 3-4 মাহো লাগিব পাৰে বা এবছৰলৈকেও 2 বছৰলৈকেও আছে। কোনোদিন মই বেলেগ বুলি ভবা নাই, ঘৰুৱা পৰিৱেশেৰে ক্লাছসমূহ কৰি আহিছো। ফিজটো 2000 দুমহীয়া কোৰ্চ, কাৰণ যিহেতু মোৰ কষ্ট জড়িত হৈ থাকে, লগতে গোটেইখিনি বস্তু মই চাই বুজি কিবা এটা ফিজ লওঁ, সেইটো কথা। আৰু অফলাইন ক্লাছতো মই তেনেকে, যিসকলে ক্লাছ কৰে তেওঁলোকে জানে, কোনো ধৰণৰ মোৰ এনেকুৱা নহয় যে এঘণ্টাৰ লগে লগে যাব লাগিব, 2 ঘণ্টাৰ লগে লগে যাব লাগিব, তেনেকুৱা কথা নাই। মই মনৰ সন্তুষ্টি পালেহে ষ্টুডেণ্ট গৰাকীক যাবলৈ দিওঁ, বা তেনেকৈ তেওঁলোকে যায় নিজৰ ঘৰৰ নিচিনা পৰিৱেশেৰে ক্লাছটো কৰে। গতিকে সেইটো কথা। আৰু ফাৰ্মাৰ ক্ষেত্ৰতো সেই সেম কথা। যিসকলে মূল্য বুজি নাপায় কষ্টৰ, কালি 2টা বজালৈকে ফাৰ্মা কাটিছো। এনেকুৱা নহয় যে বহুত পটককে হৈ যায়। ফাৰ্মা কাটিছো, পেকিং কৰিছো, পাৰ্চেল পঠিয়াইছো, তাতে আকৌ লাইন ৰখিব লাগে বহুতখিনি সময়, সেইটো কথা। আৰু তাৰ উপৰি ফাৰ্মাসমূহ পাৰ্চেল পঠিয়াই থকা হৈছে। আপোনালোকক এটা কথা মই কৈ দিছো, এটা ফাৰ্মাত এটা চাইজৰ দাম 200, যদিহে আমাৰ ইয়াৰ হয়। বাহিৰৰ হলে অলপ বেছি হ'ব, কাৰণ শ্বিপিং চাৰ্জটো বেছি হয়। গতিকে এটা চাইজত 200, আৰু এটা চাইজ অৰ্ডাৰ কৰিলে দিগদাৰ হয়, 2-3টা কৰিলে ভাল। গতিকে সেই বস্তুটো লক্ষ্য ৰাখিব। আৰু তাৰ উপৰি
আপোনাৰ এড্ৰেছটো লিখি দিব শুদ্ধকে সকলোৱে, যাক যাক ফাৰ্মা লাগে, কাৰণ ময়ো ব্যস্ত থকা হয়, পটককে লগে লগে ৰিপ্লাইটো কৰা অসুবিধা হয়। এড্ৰেছত নাম, ভিলেজ, পিন নম্বৰ, পোষ্ট অফিচ, মোবাইল নম্বৰ আৰু ডিষ্ট্ৰিক্ট, এইখিনি বস্তু লিখি দিব। পোষ্ট অফিচটো লিখিব নাপাহৰিব, যিহেতু পোষ্টেল যোগে মই পঠিয়াওঁ, আৰু কেতিয়াবা পোষ্টেলত অসুবিধা হ'লে মই প্ৰাইভেট ছেক্টৰেৰেও পঠিয়াব লাগিব, DTDC বা DHL, ব্লু ডাৰ্ট এইবোৰেৰে, তেতিয়া কিন্তু পইচাটো অকণমান বেছি হৈ যায়। বহুত দিগদাৰ আচলতে কিছুমান ক্ষেত্ৰত এইটো। আৰু অনলাইন ক্লাছ মোৰ 10 ডিচেম্বৰৰ পৰা নতুন বেটছ ষ্টাৰ্ট হ'ব। যিসকলে শিকিম বুলি ভাবে আপোনালোকে মোক মেছেজ কৰিব, হোৱাটছআপতো কৰিব পাৰে 700020636061, হোৱাটছআপ কৰিলে হ'ল। আৰু কল কৰিলে কেতিয়াবা ৰিচিভ কৰিব নোৱাৰিলে মই পিছত কল বেক কৰিম, কাৰণ এইকেইদিন বিয়াৰ ছিজন, অৰ্ডাৰ মই চিলাই আছোঁ, সেইটোকে এতিয়াও দহি গুঠি আছোঁ দেখিছেই। আচলতে সেইটোৱে কথা, বুজি পালে ভাল লাগে। কাম এটা নকৰাকৈ আপোনালোকে বুজি নাপায় যে কামটো কিমানখিনি কষ্ট, নিজে কৰিলে গম পাব। যিসকলে ব্লাউজ চিলাইছে তেওঁলোকে বুজি পাইছে এটা ব্লাউজ চিলাওঁতে কিমানখিনি নজৰ কৰিব লগা হয়, পাৰফেক্টকৈ ব্লাউজ এটা চিলাব লাগে। টান একো কাম নাই, চেষ্টা কৰিলে, কষ্ট কৰিলে সকলোৱে পাৰিব, কিন্তু কষ্ট সকলো কামতে আছে, কষ্ট নোহোৱাকে নাই। বা তেনেকৈ আপোনাৰ এনে এখন কাগজ নহয় ফাৰ্মাসমূহ, তাত বহুতখিনি জড়িত হৈ আছে মোৰ। সেইটো কথা, কামক সন্মান কৰিব নাজানিলে আচলতে বেয়া লাগে, বা মই বেয়া পাওঁ। আৰু তেনেকুৱা মানুহৰ লগত সম্পৰ্কও মোৰ নাই, যি মানুহে কামক সন্মান দিব নাজানে।